নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা অন্য কিছুমান ইম্পৰ্টেণ্ট সেন্টেন্সেছ আজিৰ এই ভিডিঅ'টোত মই মাত্ৰ 14টা সেন্টেন্স ইনক্লুড কৰিছোঁ আৰু ইয়াৰ প্ৰত্যেকটো সেন্টেন্সেই আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা কওঁ যে আগলৈ ভৱিষ্যতলৈ বা কেতিয়াবা আমি কওঁ যে তুমি ভবাৰ দৰে বা মানুহে কোৱাৰ দৰে বা কেতিয়াবা আমি কওঁ যে কথা বতৰাৰ মাজতে কথা বতৰাৰ হুততে মই গম পালো বা কথা বতৰাৰ হুতত আমি জানিব পাৰিলো এনে ধৰণে যিবোৰ বাক্য কওঁ সেই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো বা কেতিয়াবা আমি কওঁ যে তুমি ভবাৰ দৰে মই মূৰ্খ নহয় অন্য কেতিয়াবা আমি ক'ব লগা হয় মোৰ দৰে হি মোবাইলত সময় অতিবাহিত নকৰে অন্য কেতিয়াবা আমি কওঁ মই মানা কৰাৰ সত্ত্বেও তাই মোৰ বাবে অপেক্ষা কৰি আছিল এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো বা এই বাক্যবোৰৰ বাবে আমি কি ফ্ৰেজ ব্যৱহাৰ কৰিম সকলোখিনি কৈ যাবলৈ যত্ন কৰিম মই এক্সাম্পলৰ সহায়ত গতিকে ভিডিঅ'টো 1 সেকেন্ডো স্কিপ নকৰাকৈ হেকলৈকে চাব আপোনালোকে ডেফিনেটলি এনে ধৰণৰ ফ্ৰেজবোৰ ব্যৱহাৰ কৰি আপোনালোকৰ ডে টু ডে লাইফৰ বাক্যবোৰ ক'ব পাৰিব আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকে নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব অন্যথা আপোনালোকে মোৰ হৈতে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে ৰাতিপুৱা 7 বজাত এটা ক্লাছ আৰম্ভ হ'ব গৈ আছে যদি কোনো ব্যক্তিয়ে ইন্ডিভিজুৱেলি ক্লাছ ল'ব বিচাৰে তেতিয়াহ'লে মোৰ হৈতে যোগাযোগ কৰিব পাৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে আগলৈ বা ভৱিষ্যতলৈ বুলি আগলৈ তুমি ইয়াৰ মূল্য ভৰিব লাগিব এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ আগলৈ তুমি ইয়াৰ মূল্য ভৰিব লাগিব এনে ধৰণে যিবোৰ বাক্য কওঁ আগলৈ বা ভৱিষ্যতলৈ এই আগলৈ বা ভৱিষ্যতলৈ বুলি ক'বলৈ যাওঁতে আমি কিছুমান ফ্ৰেজ বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ সো এটা সব বাক্যটো কৈছে তুমি ইয়াৰ মূল্য ভৰিব লাগিব তুমি ইয়াৰ মূল্য ভৰিব লাগিব বুলি কওঁতে আপুনি বাক্যটো ক'ব পাৰে ইউ হ্যাভ টু পে দ্য প্ৰাইচ ফৰ দিস ইউ হ্যাভ টু পে দ্য প্ৰাইচ ফৰ দিস তুমি ইয়াৰ বাবে মূল্য ভৰিব লাগিব বা মূল্য পে কৰিব লাগিব কিহলৈ আগলৈ বা ভৱিষ্যতলৈ বুলি কৈছে আগলৈ বা ভৱিষ্যতলৈ বুলি কওঁতে আমি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰো সেই ফ্ৰেজটো হ'ল ইন দ্য লং ৰান ইন দ্য লং ৰানৰ অৰ্থ হ'ব আগলৈ বা ভৱিষ্যতলৈ সো আমাৰ সেন্টেন্সটো হ'ল ইউ হ্যাভ টু পে দ্য প্ৰাইচ ফৰ দিস ইন দ্য লং ৰান মানে তুমি ভৱিষ্যতলৈ বা আগলৈ ইয়াৰ মূল্য ভৰিব লাগিব ঠিক আছে ঠিক তেনে ধৰণে অন্য এটা বাক্য চাওঁ অন্য বাক্যটো চাওঁ কি কৈছে আগলৈ এইটো তোমাৰ বাবে ভাল হ'ব এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ ধৰক আপুনি কিবা এটা কাম কৰি আছে মই আপোনাক কৈছোঁ যে আগলৈ এইটো আপোনাৰ কাৰণে ভাল হ'ব এনে ধৰণে যিবোৰ বাক্য কওঁ আগলৈ বুলি কওঁতে আমি অলৰেডি গম পালোঁ যে ইন দ্য লং ৰান এই ফ্ৰেজটো আমি ব্যৱহাৰ কৰিম সো এতিয়া চাওক এইটো তোমাৰ বাবে বা আপোনাৰ বাবে আগলৈ ভাল হ'ব এইটো ভাল হ'ব বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ দিস উইল বি গুড ফৰ ইউ দিস উইল বি গুড ফৰ ইউ এইটো আপোনাৰ বাবে ভাল হ'ব কেতিয়ালৈ আগলৈ ভাল হ'ব ইন দ্য লং ৰান দিস উইল বি গুড ফৰ ইউ ইন দ্য লং ৰান মানে ভৱিষ্যতলৈ বা আগলৈ আপোনাৰ বাবে এইটো ভাল হ'ব বুলি কওঁতে আমি বাক্যটো ক'লো দিস উইল বি গুড ফৰ ইউ ইন দ্য লং ৰান এনে ধৰণে আপোনালোকে ইন দ্য লং ৰান ব্যৱহাৰ কৰি বিভিন্ন বাক্য কৈ বা প্ৰেক্টিছ কৰি চাবলৈ যত্ন কৰিব ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাওঁ কি কৈছে কথা বতৰাৰ হুতত তুমি মোক প্ৰশংসা কৰিলা এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ কথা বতৰাৰ মানে হুৰত বা কথা বতৰাত মজগুল হৈ থাকোঁতেই তুমি মোক প্ৰশংসা কৰি দিলা এনে ধৰণৰ কথা বতৰাৰ হুতত তুমি মোক প্ৰশংসা কৰিলা এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ সো প্ৰথমতে আমি চাব লাগিব আমি তুমি মোক প্ৰশংসা কৰিলা এই বাক্যটো আমি ক'ব জানিব লাগিব তেতিয়া আমি ক'ব লাগিব ইউ প্ৰেইজড মি ইউ প্ৰেইজড মি প্ৰেইজড মানে হ'ল প্ৰশংসা কৰা আমি বাক্যটো ক'লো ইউ প্ৰেইজড মি তুমি মোক প্ৰশংসা কৰিলা কথা বতৰাৰ হুৰত বা কথা বতৰাৰ ফ্লোত তুমি মোক প্ৰশংসা কৰিলা বুলি কওঁতে আমি বাক্যটোৰ শেষত ব্যৱহাৰ কৰিব লাগিব ইন দ্য ফ্লো অফ কনভাৰচেশ্যন ইন দ্য ফ্লো অফ কনভাৰচেশ্যন ইন দ্য ফ্লো অফ কনভাৰচেশ্যন মানে হ'ল কথা বতৰাৰ ফ্লোত কথা বতৰাৰ হুততে তুমি মোক প্ৰশংসা কৰিলা বুলি কওঁতে আমি বাক্যটো ক'লো ইউ প্ৰেইজড মি ইন দ্য ফ্লো অফ কনভাৰচেশ্যন মানে তুমি কথা বতৰাৰ হুৰতে বা কথা বতৰাৰ মাজতে তুমি মোক প্ৰশংসা কৰিলা ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে কথা বতৰাৰ হুতত আমি গম পালোঁ যে তাই বিয়া হ'ব এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ সো মই বাক্যটো ক'লো যে কথা বতৰাৰ মাজতে বা কথা পাতি থাকোঁতে গম নোপোৱাকৈ আমাক কৈ দিলে যে তাই বিয়া হ'বলৈ গৈ আছে বা তাই বিয়া হ'ব এনে ধৰণৰ যিবোৰ বাক্য কওঁ তেনেকুৱা ক্ষেত্ৰত আমি কথা বতৰাৰ হুতত বুলি কওঁতে আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব ইন দ্য ফ্লো অফ কনভাৰচেশ্যন
এনেধৰণে আমি ক'ব লাগিব সো আমি বাক্যটো ক'লো যে আমি গম পালো বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব we came to know আমি গম পালো কেনেদৰে গম পালো কথা বতৰাৰ হুতত গম পালো বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব we came to know in the flow of conversation আমি কথা বতৰাৰ হুতত গম পালো যে কি গম পালো যে বুলি কওঁতে আমি ডেট ব্যৱহাৰ কৰিম তাই বিয়া হ'ব বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো she is going to get married এনেধৰণে আমি বাক্যটো ক'ব লাগিব সো আমি বাক্যটো ক'লো যে we came to know in the flow of conversation that she is going to get married কথা বতৰাৰ হুতত আমি গম পালো যে তাই বিয়া হ'ব গৈ আছে বা বিয়া হ'ব ঠিক আছে এতিয়া সো আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো সো কি কৈছে মানুহে কোৱাৰ দৰে তাই স্মাৰ্ট নহয় এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ এতিয়া প্ৰথমতে আমি ক'ব লাগিব তাই স্মাৰ্ট নহয় বুলি কওঁতে আমি কি ক'ম she is not smart বা she is not a smart girl এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ এতিয়া সব বাক্যটো আমি কৈছো যে মানুহে কোৱাৰ দৰে তাই স্মাৰ্ট নহয় বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব she is not as smart as এনে ধৰণে আমি বাক্যটো ক'ব লাগিব she is not as smart as people say এনে ধৰণে আমি বাক্যখিনি ক'বলৈ যত্ন কৰিব লাগে she is not as smart as people say মানুহে কোৱাৰ দৰে তাই স্মাৰ্ট নহয় বুলি কওঁতে আমি বাক্যটো ক'লো she is not as smart as people say এনে ধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে তুমি ভবাৰ দৰে মই মূৰ্খ নহয় এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ তুমি ভবাৰ দৰে মই মূৰ্খ নহয় এনে ইয়াৰ আগৰ বাক্যটোত আমি যেনেদৰে ক'লো as smart as এনে ধৰণে আমি এই বাক্যটো ইংৰাজীত ক'ব পাৰোঁ তেতিয়া আমি বাক্যটো ক'ব লাগিব I am not as foolish as you think তুমি ভবাৰ দৰে বুলি কওঁতে you think আমি ব্যৱহাৰ কৰিলোঁ তুমি ভবাৰ দৰে মই মূৰ্খ নহয় বুলি কওঁতে আমি বাক্যটো ক'লো I am not as foolish as you think তুমি ভবাৰ দৰে মই মূৰ্খ নহয় এনে ধৰণে আৰু দুই এটা বাক্য আপোনালোকে ফৰ্ম কৰি চাবলৈ যত্ন কৰক আপোনালোকৰ বাক্যবোৰ মনত ৰবলৈ আৰম্ভ কৰিব ঠিক আছে নেক্সট এটা বাক্য চাও নেক্সট বাক্যটো চাও কি কৈছে খাদ্যত নিমখ কম এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ ধৰক আপোনালোকে ৰাতি ডিনাৰ কৰি আছে বা লাঞ্চ কৰি আছে দিনত তেতিয়া আপুনি কৈছে খাদ্যত নিমখ কম হ'ল বা খাদ্যত নিমখ কম এনে ধৰণে যিবোৰ বাক্য কওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ সো তেতিয়া আমি বাক্যটো ক'ব পাৰোঁ there is less salt in the food মানে খাদ্যত নিমখ কম হৈ আছে বা নিমখ কম হ'ল কিহত less salt in the food খাদ্যত নিমখ কম হ'ল এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰোঁ ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে মোৰ 100 টকা কম হৈছিল আমি আমাৰ ডে টু ডে লাইফৰ কেতিয়াবা এনেকুৱা কিছুমান সিচুৱেচন হয় কেতিয়াবা 100 টকা কম হয় কেতিয়াবা 1000 টকা কম হয় কেতিয়াবা 50 টকা কম হয় এনে ধৰণে যেতিয়া কম হৈছিল বুলি ক'বলৈ যাব ধৰক আপুনি কিবা এটা কিনিব গৈছিল আপোনাৰ হাতত 100 টকা কম আছিল তেতিয়া আপুনি কাৰোবাক কৈছে যে মোৰ 100 টকা কম হৈছিল বুলি কওঁতে আপুনি বাক্যটো কেনেদৰে ক'ব সো যেতিয়া কিবা এটা নাম্বাৰ বা এমাউন্ট কম হৈছিল বুলি ক'ব তেনেকুৱা ক্ষেত্ৰত আপোনালোকে short by ব্যৱহাৰ কৰিব লাগিব short by ব্যৱহাৰ কৰি আপোনালোকে বাক্যটো ক'ব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব I was short by 100 rupees মোৰ 100 টকা কম হৈছিল বুলি কওঁতে I was short by 100 rupees ক'লো আপুনি ক'ব পাৰে মোৰ 100 টকা কম আছে I am short by 10 rupees 100 rupees যি কয় আপোনালোকে ক'ব পাৰে ঠিক আছে এতিয়া আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাও কি কৈছে মোৰ দেৰি হ'ল তাতে কি হ'লনো এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ ধৰক কোনোবা এজন অলপ লেট কৰি আহিলে আপুনি কিবা এটা কৈছে তেতিয়া অন্যজন মানুহে কৈছে যে মোৰ দেৰি হ'ল তাতেনো কি হ'ল এনে ধৰণে যিবোৰ বাক্য কওঁ এই ধৰণৰ বাক্যবোৰক আমি কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ সো মোৰ দেৰি হ'ল তাতেনো কি হ'ল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো আৰম্ভ কৰিব লাগে so what if এৰে আমি বাক্যটো আৰম্ভ কৰিব লগা হয় সো তেতিয়া আমি বাক্যটো ক'ব লাগে so what if I got late মোৰ পলম হ'ল তাতেনো কি হ'ল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো so what if I got late মোৰ দেৰি হ'ল তাতেনো কি হ'ল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মই হাৰিলো তাতেনো কি হ'ল বা তাতে কি হ'লনো এনে ধৰণে যিবোৰ বাক্য কওঁ মই হাৰিলো তাতে কি হ'লনো হাৰিলো আৰু এনে ধৰণে যিবোৰ বাক্য কওঁ এনে ধৰণে ক'বলৈ যাওঁতেও আমি বাক্যটো so what if এৰে আৰম্ভ কৰিম তেতিয়া আমি বাক্যটো ক'ম so what if I lost the match মই মানে মেটচখন হাৰিলো তাতেনো কি হ'ল হাৰিলো আৰু এনে ধৰণৰ যিবোৰ বাক্য কওঁ তেনেকুৱা ক্ষেত্ৰত আমি so what if
এই বাক্যটোত ব্যৱহাৰ কৰোঁ ঠিক আছে এতিয়া আমি নেক্সট এটা সেন্টেন্স সক কি কৈছে তেওঁক বিছনাখনত শুৱাই দিয়া এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ক'ব লগা হয় সো শুৱাই দিয়াৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম তাৰ বিষয়ে আমি জানিব লাগিব সো তেওঁক শুৱাই দিয়া বিছনাখনত শুৱাই দিয়া বুলি কৈছো শুৱাই দিয়াৰ কাৰণে আমি এটা word ব্যৱহাৰ কৰিব লাগে হেতু হল lay down মানে হল শুৱাই দিয়া মই বাক্যটো কৈছে তেওঁক বিছনাখনত শুৱাই দিয়া তেতিয়া আমি বাক্যটো ক'ব লাগিব lay him down on the bed তেওঁক বিছনাখনত শুৱাই দিয়া ঠিক আছে এতিয়া চাও নেক্সট এটা সেন্টেন্স সক কি কৈছে হেখতিয়া আইফোনটো পূৰ্বৰ আইফোনৰ দৰে নহয় হেখতিয়া আইফোনটো পূৰ্বৰ আইফোনৰ দৰে নহয় এই বাক্যটো চাওক হেখতিয়া আইফোনটো মানে আগৰ আইফোনৰকৈ পৃথক বা বেলেগ এনে ধৰণে কৈছো হেখতিয়া আইফোনটো পূৰ্বৰ আইফোনৰ দৰে নহয় বা পূৰ্বৰ আইফোনতকৈ বেলেগ যেতিয়া আমি বেলেগ বুলি দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত ইয়াৰ আগৰ এটা ভিডিঅত মই কৈ আহিছিলো আনলাইক আমি বাক্যটোত ব্যৱহাৰ কৰিব পাৰো সো তেতিয়া আমি বাক্যটো ক'ব লাগিব the latest iPhone is unlike the previous ones the latest iPhone মানে হেখতিয়া বা একদম লেটেষ্ট আইফোনটো তাৰপিছত কি কৈছে is unlike মানে হল ডিফাৰেন্ট বেলেগ পৃথক সো মই বাক্যটো কৈছো the latest iPhone is unlike the previous ones আগৰ কেইটাতকৈ বেলেগ বা পৃথক এনে ধৰণে ক'বলৈ যাওঁতে যেতিয়া বেলেগ বা আগৰ দৰে নহয় পৃথক এনে ধৰণে ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আনলাইক আমি ব্যৱহাৰ কৰোঁ আৰু দুজনমান ভিউৱাৰ্ছে হুদি আছে লাইক আৰু আনলাইকৰ মাজত ডিফাৰেন্স কি সো ডেফিনেটলি মই খুব সোনকালে আপোনালোকৰ মাজত আনলাইক আৰু লাইকৰ মাজত ডিফাৰেন্স কি কেনেদৰে বাক্যত ব্যৱহাৰ কৰোঁ তাৰ ওপৰতো ক'বলৈ যত্ন কৰিম ঠিক আছে এতিয়া চাও আমি নেক্সট এটা সেন্টেন্স সক কি কৈছে মোৰ দৰে হি মোবাইলত বেছি সময় নষ্ট নকৰে বা বেছি সময় নকটায় মোৰ দৰে হি মোবাইলত বেছি সময় নকটায় বা বেছি সময় নষ্ট নকৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কেনেদৰে ক'ব পাৰো মোৰ দৰে নকৰে মানে মুতকৈ তেওঁ পৃথক মই কৰো তেওঁ নকৰে তেতিয়া আমি বাক্যটো আৰম্ভ কৰিব পাৰো আনলাইক মি মোৰ দৰে নহয় তাৰপিছত কি কৈছে আনলাইক মি মোৰ দৰে নহয় তাৰপিছত কি কৈছে হি মোবাইলত সময় নষ্ট নকৰে বুলি কওঁতে আপুনি বাক্যটো ক'ব পাৰে হি ডাজন্ট স্পেন্ড মাচ টাইম অন মোবাইল আনলাইক মি হি ডাজন্ট স্পেন্ড মাচ টাইম অন মোবাইল মোৰ দৰে হি মোবাইলত বেছি সময় নষ্ট নকৰে মানে হি মুতকৈ পৃথক বুলি দেখাবলৈ যাওঁতে আমি আনলাইক বাক্যটোত ব্যৱহাৰ কৰিলো ইয়াৰ অৰ্থ হ'ল মই মানে মোবাইলত সময় অতিবাহিত কৰো আৰু তেওঁ নকৰে এনে ধৰণে আনলাইক আমি বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি লাষ্ট সেন্টেন্স সক কি কৈছে মোৰ মানা কৰাৰ পাছতো তাই মোৰ বাবে অপেক্ষা কৰি আছিল এই বাক্যটো চাওক মোৰ মানা কৰাৰ সত্ত্বেও বা মই মানা কৰাৰ পাছতো তাই মোৰ বাবে অপেক্ষা কৰি আছিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰোঁ আমি কেতিয়াবা ক'ব লগা হয় যে মই মানা কৰাৰ পাছতো তুমি কিয় তালৈ গৈছিলা এনে ধৰণৰ যিবোৰ বাক্য কওঁ এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো সো এই ক্ষেত্ৰত মই মানা কৰাৰ পাছতো বুলি কওঁতে বা মই মানা কৰাৰ সত্ত্বেও বুলি কওঁতে আমি বাক্যটোত এটা ফ্ৰেজ ব্যৱহাৰ কৰিব লাগে despite my refusal ইয়াৰ অৰ্থ হ'ল মই মানা কৰাৰ পাছতো বা মই মানা কৰাৰ সত্ত্বেও তাই মোৰ বাবে অপেক্ষা কৰি আছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব she was waiting for me despite my refusal she was waiting for me মই মানা কৰাৰ সত্ত্বেও মই মানা কৰাৰ পাছতো তাই মোৰ বাবে অপেক্ষা কৰি আছিল সো এইখিনিতে আপোনালোকৰ বাবে এটা হোমৱৰ্ক আছে এই হোমৱৰ্কটো আপোনালোকে ইংৰাজীলৈ ট্ৰান্সলেট কৰক আৰু কমেন্ট বক্সত কমেন্ট কৰক যদি আপোনালোকৰ বাক্যটো শুদ্ধ হয় মই হাৰ্ট দি দিবলৈ যত্ন কৰিম মই মানা কৰাৰ সত্ত্বেও তুমি তালৈ কিয় গৈছিলা মই মানা কৰাৰ সত্ত্বেও তুমি তালৈ কিয় গৈছিলা এই বাক্যটো আপোনালোকে ইংৰাজীলৈ ট্ৰান্সলেট কৰি কমেন্ট বক্সত কমেন্ট কৰক যদি শুদ্ধ হয় মই হাৰ্ট দি দিম সো আশা কৰো এই ভিডিঅটোত ইনক্লুড হোৱা প্ৰত্যেকটো বাক্যই আপোনালোকে নিশ্চয় ভাল পালে আৰু এই বাক্যবোৰ আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব যদি ভিডিঅটো ভাল পালে প্লিজ ভিডিঅটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি দিয়ক আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিঅ উন্নত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ কিবা টপিক বা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰত ভিডিঅ প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিঅ ৰেগুলাৰ আপলোড কৰি থাকিব লৈছো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিঅবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ হ্যাভ এ নাইস ডে